আৰু এতিয়া ৰাতি 12টা বাজিব আৰু 10 মিনিটমান আছে 12টালৈ মই মানে কেকটো যেতিয়া আৰম্ভ কৰিছিলোঁ বস্তুখিনি লৈ ভাবিছিলোঁ ভিডিঅ' কৰিম বুলি পাহৰা গ'ল বাৰু আৰু যি গৰম ভিডিঅ' চিডিঅ' কৰিবলৈ মানে মনেই নাযায় আৰু তথাপিও এয়া মই কটাকটি দি থৈছোঁ দেখিছেনে এনেই কুকাৰত বনাওঁ বাৰু কিন্তু আজি মই ভাবিছোঁ ডেক্সিতে বনাই চাওঁ মানে ট্ৰাই কৰি চাইছোঁ কেনেকুৱা হয় ভালেই হ'ব চাগে আজি কুকাৰত বনোৱা নাই এইফালে ডেক্সি ঢাকনাখন যোনখন হয় সেইখন মানে এখন ওলাই থাকে যে সেইকাৰণে এই কাঁহীখন ধুনীয়াকৈ খায় মানে আৰু ইয়াতে কটাকটি এটা দি থৈছোঁ তাৰপিছতে কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব 5টামান বজাতে যেহেতু নামঘৰতে কাইলৈ কিবা ভাগ আগবঢ়াইছোঁ ভকতৰ কাৰণে সোনকালে উঠি যাব লাগিব চাহ দিম মানে একে ৰাতিপুৱা বেলা 5-6টামান বজাত টাউনলৈও গ'লোঁ বজাৰ কিবা কিবি কৰিবলৈ কেক ঘৰতে বনাইছোঁ কিনি অনা নাই আৰু ঘৰতে জানো যেতিয়া বনাইছোঁ তাকে ভিডিঅ'টো চাই থাকিব কাইলৈলৈকে মানে কণ্টিনিউ কৰি যাম কাইলৈ নামঘৰলৈ যাম আৰু ভাদ মাহৰ নামঘৰলৈ যোৱাই হোৱা নাই কাইলৈ যাম তাকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আছে গজা দুভাগ আছে এটা 30টা গজা আছে এতিয়া এইটো এটা আৰু এইটো এটা ইফালে দুভাগ কৰা আছে মই ডেক্সিতে বনাইছোঁ ইফালে কেক The next day. নমস্কাৰ আৰু ভিডিঅ'টো কালি যে ষ্টাৰ্ট কৰিছিলোঁ এতিয়াহে আৰম্ভ কৰিছোঁ এতিয়া আমি আহি আছোঁ নামঘৰলৈ কি ক'ব আৰু গৰমৰ পৰা ভিডিঅ' চিডিঅ' বনাবলৈ মন নাযায় এইফালে আমাৰ পাৰ্টি আহি আছে চাওক আমাৰ বাইদেউ লুকাইছে দেখিছে ৰ'দৰ কোপতে মানে গামোচা লৈ আহিছোঁ মূৰতে প্ৰটেকশ্যন নামঘৰলৈ আজি ভোজ আছে নামঘৰত ভোজ আছে মানে আমাৰ ঘৰৰ ফালৰ পৰা দিয়া হৈছে আৰু শৰাই ভোজ এনেকুৱা তাৰপিছত এতিয়া গৰমটো নেওচি আহি আছোঁ আৰু আমি দেখিছেনে কি অৱস্থা এফালে নাম গাই হৈছে আৰু নাম গাই থাকোঁতে ভিডিঅ' নকৰিলোঁ ভাল নালাগে এয়া চাহ খাব আহিছোঁ চাহ খাবলৈ আহিছোঁ ক'ত পাহি চাহৰ কাৰণে আমি লাষ্টত এইফালে চাহ দিছে বাকী ৰাইজে খালে বাৰু এতিয়া আমি আহিছোঁ যে লাষ্টত চাহ নিমকি আমি দেখাই দে চাহ খাইছোঁ প্ৰসাদ দিছে আমি ইয়াত বহিছোঁ ৰ'দৰ হেলিকন পৰি আছে ভোজ খাবলৈ বহিছোঁ এতিয়া খাবলৈ বহিছোঁ খাবলৈ আমাৰ ৰ'দৰ জিলিকনিটো পৰি আছে এফালে বৈদয়ে পানী যোগান ধৰিছে আৰু এফালে ভাত দিছে গ্লাছ থাকি নকৰিলে এফালে পনীৰ ভাজি ভাত খাইছে আৰু খাই আছোঁ আৰু দেই আৰু ভোজ খাই মেলি এতিয়া নামঘৰ ভাগ অকণমান চাফা কৰিছোঁ ঝাৰু মাৰি দিছোঁ যিহেতু লেতেৰা হৈছে প্ৰসাদ খোৱা ভোজ খোৱা সেই অকণমান ঝাৰু মাৰি কৰি ধুনীয়াকৈ চাফা কৰি দিছোঁ তাৰপাছতে ঘৰলৈ যাম আৰু এতিয়া আমি ভোজ খাই মেলি বহিছোঁ অকণমান নামঘৰতে জিৰণি লৈছোঁ এইফালে কি হ'ল খাই বৈ হৈ গ'ল এয়া ৰাইজো গ'ল অলপ চলপ এয়া গোপিনী আছে বহি অকণমান মানে ঠেলা তলতে বহিছোঁ যাওঁ আৰু তামোল খাই ভাগৰ পাইছোঁ বনাবলৈ লৈছে কাপ কেক দেখিছেনে মই ধুনীয়াকৈ ৰেডি কৰি মেলি ভিডিঅ' কৰিবলৈ নহ'লে মানে মই অকলে কৰিছোঁ গোটেইখিনি কেমেৰা ধৰিবলৈ সময় নহ'লে এইফালে কেক বনোৱা কাপ এটাটো কেক বনোৱা বাতি এটাটো দিছোঁ কেইটামান 6টামান হৈছে ইয়াতে কাঁহী দি দিছোঁ মই ডেক্সিত বনাম তাৰপিছত হৈ যোৱাৰ পাছত আপোনালোকক দেখাম দেই এইটো এখন বহুল হৈ গ'ল বাৰু
বনাই কৰি ভিডিঅ' নবনালোঁ আৰু মানে বহুত সময় লগা হ'ল এফালে মই মাছ ভাজি আছিলোঁ সেইকাৰণে অকণমান লাগি গৈছে বাৰু এতিয়া ঠিক হ'ল বাৰু প্ৰথমতে অকণমান লাগি গৈছিলে ৰঙাকৈ ভাজিছোঁ মই মাছ ফ্ৰাই যে অকণমান ৰঙা হ'লে ভাল পাওঁ আজি মাছৰ লগত কচু হ'ব যোনটো কচু ভাদ মাহত খোৱা হয় সেইটো মই মাছকেইখন ফ্ৰাই কৰি দিছোঁ মানে মায়ে বাকী তৰকাৰীটো বনাব কচু তৰকাৰীটো আৰু এইফালে আছেই এতিয়া ভাজিছোঁহে আপোনালোকে কোনে কোনে খালে বাৰু ভাদ মাহৰ কচুৰ লগত মাছ ভাদ মাহৰ কচুটোৰ লগততো মাছেই খায় সেইকাৰণে কৈছোঁ কচুৰ লগত মাছ বুলি কোনে কোনে খালে কচুটো জনাবচোন দেই আৰু এইফালে দেখিছেনে একদম পূৰা মাছৰ কণী আছে ইয়াত বহুতখিনি আহিছে মাছৰ কণী আগতে মাছৰ কণী বহুত ভাল পাইছিলোঁ পিঠা বনাব এটা দিয়ে মায়ে এতিয়া ইমান ভাল নোপোৱা হ'লোঁ খাই মাছ কচু তৰকাৰী উতলি আছে ইয়াত এতিয়া ইয়াতে লাষ্টৰ সময়ত এটা বস্তু দিম বৰ ভাল লাগে খাই এইটো মান ধনিয়া গোন্ধটো একদম ধুনীয়া আহে দি দিম এতিয়া দি দিলোঁ মান ধনিয়া দি দিলোঁ ধুনীয়া গোন্ধ আহিছে এতিয়া নমাই দিম আৰু অলপ 5 মিনিটমানৰ পাছতে এইফালে মাছৰ কণী মায়ে সানি আছে পিঁয়াজ জলকীয়া দি এনেকৈ মানে ভাঙি ল'লে নুফুটে বুলি জানো আৰু নুফুটে সঁচাকৈ এনেকৈ ভাঙি ল'লে কণীবিলাক ভাঙি দিয়া যায় যে এইটো পিঠা হ'ব পিঠা